নমস্কাৰ ডি নিউজ প্লাস চাই থকাৰ বাবে সকলোকে ধন্যবাদ আৰু এটা বিশেষ ভাল খবৰ লৈ মই কনক শইকীয়া আপোনালোকৰ মাজলৈ আহিছোঁ আৰু ভাল খবৰটো হ'ল যিটো সময়ত অসমীয়া ভাষা সংকটাপন্ন বুলি বিভিন্নজনে অভিযোগ উত্থাপন কৰি আহিছে সেই সময়তে ভাৰত চৰকাৰে অসমবাসীলৈ এটা সুখবৰ কঢ়িয়াই আনিছে আৰু সকলোৰে খবৰটো শুনি স্বাভিমানত বুকু উফন্দি উঠিছে বিষয়টো হ'ল অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিছে ভাৰত চৰকাৰে আৰু এই গোটেই প্ৰক্ৰিয়াটোত প্ৰত্যক্ষভাৱে জড়িত হৈ আছিল অসম প্ৰকাশন পৰিষদ আৰু অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা মোৰ লগত যেহেতু উপস্থিত আছে মই তেখেতৰ ওচৰলৈ আহিছোঁ প্ৰথমতে আপোনালোকক অভিনন্দন জনাইছোঁ এটা ভাল খবৰ সমগ্ৰ অসমবাসীৰ কাৰণে যে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিলে মই আপোনালোককো অভিনন্দন জনাইছোঁ আমাৰ আচলতে সমগ্ৰ অসমবাসীয়ে আজি অভিনন্দন পোৱাৰ যোগ্য কাৰণ সকলো অসমবাসীৰ অসমীয়া ভাষা প্ৰেমী সকলোৰ কাৰণে আজি এটা সুখবৰ আমাৰ পূজাৰ আগে আগে দুৰ্গা পূজাৰ আগে আগে মাননীয় প্ৰধানমন্ত্ৰীয়ে আমাৰ কাৰণে এটা ডাঙৰ উপহাৰ দিছে যে অসমীয়া ভাষাটোক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিছে অন্যান্য 5টা ভাষাৰ লগতে অসমীয়া ভাষাও এই স্বীকৃতি পাইছে এয়া আমাৰ কাৰণে এক অনন্য প্ৰাপ্তি আমি যেহেতু অসম প্ৰকাশন পৰিষদ অসম চৰকাৰৰ অন্তৰ্গত এটা সংস্থা আমি চৰকাৰৰ নিৰ্দেশমৰ্মে যি কৰিব দিছিল এই ক্ষেত্ৰত কৰিছিলোঁ কিন্তু গোটেই ক্ষেত্ৰত প্ৰক্ৰিয়াটোত শেষলৈকে আৰম্ভণিৰ পৰা শেষলৈকে মাননীয় মুখ্যমন্ত্ৰীয়ে আগবঢ়াই লৈ গ'ল আৰু তেখেতে কেন্দ্ৰীয় চৰকাৰক পতিয়ন নিয়ালে যে অসমীয়া ভাষাটো এই মৰ্যাদা প্ৰাপ্তিৰ কাৰণে যোগ্য আৰু সেই কাৰণে আমি আজি এই সুফল পাবলৈকে সক্ষম হ'লোঁ গোটেই প্ৰক্ৰিয়াটোৰ আৰম্ভণি কেতিয়াৰ পৰা হৈছিল আচলতে কি হ'ল কা আন্দোলনৰ পাছতে মাননীয় শিক্ষামন্ত্ৰী এতিয়াৰ মুখ্যমন্ত্ৰীগৰাকী তেতিয়া শিক্ষামন্ত্ৰী আছিল তেখেতৰ সৈতে আমাৰ আলোচনা এটা হৈছিল হৈ পেলাই তেখেতে কৈছিল যে এইটো দিশত যে ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰ দিশত কি কৰিব পৰা যায় আপোনালোকে কাম কৰিব পাৰে আৰু তেখেতৰ পৰামৰ্শমৰ্মে আমি বিভিন্ন গৱেষকৰ লগত আলোচনা কৰিছিলোঁ কিন্তু এগৰাকী গৱেষক ডক্টৰ ভাস্কৰজ্যোতি শৰ্মাই আমাক জানিবলৈ দিছিল যে তেখেতৰ সৈতে উৰিয়া ভাষাৰ যিগৰাকী ব্যক্তিৰ নেতৃত্বত উৰিয়া ভাষাই এই স্বীকৃতি পাইছিল তেখেতৰ সৈতে এটা সুসম্পৰ্ক আছে তেখেত মানে ছাৰ বুলি মাতে আৰু তেখেতৰ সুসম্পৰ্কৰ সৈতে তেখেতে কৈছিল যে অসমীয়া ভাষাক এক মানে পথ এটা দেখুৱাব আৰু কি ধৰণে এপ্লাই কৰিব পাৰি গতিকে সেই উদ্দেশ্যে 2020 চনৰ 4 জানুৱাৰীত উৰিষ্যাত তেখেতৰ বাসভৱনতে তেখেত যথেষ্ট বয়োবৃদ্ধ 90 বছৰ মানে বেছি বয়সৰ তেখেতৰ ঘৰতে এখন মিটিং হৈছিল আৰু এই মিটিঙত উৰিষ্যাৰ সেই টিমটো যিসকলে লগ লাগি ভাষাটোক এইটো প্ৰাপ্তিৰ কাৰণে ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰ কাৰণে লাগিছিল সেই টিমটোৰ সৈতে এখন সভা আয়োজন কৰিছিল 2020 চনৰ 4 মাৰ্চ আৰু সেই পিছদিনা তেখেতে আমাক নিজে লৈ গৈছিল উৰিষ্যা চৰকাৰৰ যি সাংস্কৃতিক বিভাগ কাৰণ উৰিষ্যা চৰকাৰৰ সাংস্কৃতিক বিভাগে এই কামটো আগবঢ়াই নিছিল আৰু সাংস্কৃতিক বিভাগৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ সৈতে আমাৰ এখন সভা কৰাইছিল তেখেতেও এটা আমাক ডকুমেণ্টৰ নমুনা এটা দিছিল আৰু এখেতৰ পৰাও গোটেই যিটো কপিটো আমি লৈ আহিছিল আৰু আমাক বেলেগ বেলেগ ধৰণৰ পৰামৰ্শ দিছিল আহি পেলাই আমি আমাৰ প্ৰকাশন পৰিষদৰ মাননীয় উপাধ্যক্ষ সুমন্ত চলিহাৰ নেতৃত্বত এখন সমিতি গঠন কৰি দিছিলোঁ তাত ভাস্কৰজ্যোতি শৰ্মাৰ পৰা আৰম্ভ কৰি আৰু কেইবাগৰাকীও গৱেষক আছিল ডক্টৰ নমিতা দেৱী ডক্টৰ মৃদুল বৰদলৈ এখেতসকল আছিল এখেতসকলে লাগি গোটেই প্ৰক্ৰিয়াটোত মানে আগবঢ়াই লৈ গৈ আছিল আৰু কিন্তু কোভিডৰ কাৰণে মাজতে কিছুদিন ব্যাহত হৈছিল 21 চনত মাননীয় শিক্ষামন্ত্ৰীগৰাকী মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল তাৰপিছত তেখেতে আকৌ এইটো মানে ধাৰাবাহিকতা ৰখাৰ কাৰণে আমাক কৈছিল আমি গতানুগতিকভাৱে সেইখিনি কাম কৰি পেলাই আমাৰ শিক্ষা বিভাগক জমা দিছিলোঁ শিক্ষা বিভাগে যোগাযোগ কৰি নিজৰ বিভাগীয়ভাৱে যোগাযোগ কৰিছিল কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক বিভাগৰ সৈতে শেষত 2024 চনৰ বোধহয় এইটো 3 জুনত মাননীয় মুখ্যমন্ত্ৰীয়ে মোক মাতি নি সুধিছিল যে এইটো পৰ্যায়টো কি পৰ্যায়ত আছে আমি কৈছিলোঁ যে আমি ইতিমধ্যে জমা দিছোঁ এনেকুৱাকৈ হৈ গৈছে তেতিয়া কৈছে ঠিক আছে মই এতিয়া টেক অভাৰ কৰিছোঁ বাকীখিনি মই আকৌ আগবঢ়াই লৈ যাম আৰু সেই 3 জুনৰ পৰা আজিলৈকে বোধহয় তাৰিখটো 3 জুন আছিল এতিয়ালৈকে এই মাত্ৰ 4 মাহো হোৱা নাই এইখিনি সফলতা তেখেতে আনি দিলে আমালৈকে মাননীয় মুখ্যমন্ত্ৰীক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ
মানে মুখ্যমন্ত্ৰীৰ নেতৃত্বত আৰু আপোনালোক সকলোৰে ঐকান্তিক প্ৰচেষ্টাত সমগ্ৰ অসমবাসীয়ে যোৱাকালি এটা স্বাভিমানত বুকু উফন্দি উঠিব পৰা ভাল খবৰ এটা লাভ কৰিলে আৰু এইখিনি এটা মই সুধিবলগীয়া প্ৰসংগ হ'ল অসমীয়া ভাষাটো জীয়াই ৰাখিবলৈ হ'লে কোনো এটা ভাষা জীয়াই ৰাখিবলৈ হ'লে কেৱল ধ্ৰুপদী ভাষাৰ যিটো স্বীকৃতি সেই স্বীকৃতিক লৈ আত্মঅভিমানত বুকু ফুলাই থাকিলেই ভাষাটো জীয়াই ৰাখিব নে ইয়াক লৈ আমাৰ দল সংগঠন বা অসমীয়া জাতিটোৰ কৰণীয় কিবা আছে নিশ্চয় আছে সকলোৰে আমি কওঁ যে আমাৰ অসমীয়া ভাষাৰ এতিয়া ধৰি লওক যে কাৰিকৰী দিশত আৰু উন্নত হ'ব লাগে অসমীয়া ভাষাৰ যি আখৰ আছে আখৰবিলাকৰ ফণ্ট কিছু ওলাব লাগে যেনেকৈ বাংলা ভাষাৰ অজস্ৰ আছে ৰবীন্দ্ৰ গীতাঞ্জলি স্বদেশ ইত্যাদি ইত্যাদি বহুত আমাৰ নাছিল আমি মাত্ৰ এটা কৰিলোঁ যিটো প্ৰিণ্টেবল ফণ্ট হৈছে বাণীকান্ত এতিয়াও বাকী প্ৰিণ্টেবল ফণ্ট আছে 2-4টা এইবিলাক আখৰ এনেই চখতে বনায় কিন্তু টাইপ কৰি পেলাই এখন কিতাপ ছাপাব পৰাকৈ হোৱাগৈ নাই এইটো ফণ্টৰ দৰকাৰ হৈ আছে এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগ এই যুগটোত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে এনেকুৱা পৰ্যায়লৈ লৈ গৈছে যে ইংৰাজী ভাষাটোৰ মানে সাংঘাতিক ধৰণে ব্যৱহাৰ কৰিছে তাৰ ফলত হৈছে কি তাৰ পাছত এতিয়া হিন্দী ভাষাটোতো যথেষ্ট আগবাঢ়ি গৈছে গতিকে এতিয়া আমাৰ অসমীয়া ভাষাটোকো এইটো হেৰিৰ পৰা এটা কৰিব লাগে মানে তাৰ সুব্যৱহাৰেৰে মহিয়ান কৰিব লাগে তৃতীয় কথাটো হৈছে কি আমাৰ যেনেকৈ টেকনিক্যালি স্পেল চেকাৰৰ দৰকাৰ যিটো মানে কোটিটকীয়া এক প্ৰজেক্ট হ'ব এই স্পেল চেকাৰ হোৱাৰ লগে লগে তাৰ বহুত সুবিধা আহিব তাৰ মানে কৈ থাকোঁতেই ধৰি লওক লিখা গৈ থকা এই ধৰণৰ সুবিধাবিলাক আহিব যেতিয়া নতুন প্ৰজন্মই এইবিলাক দেখিব তেতিয়াহ'লে অসমীয়া ভাষাটোৰ প্ৰতি নিশ্চয় আগ্ৰহী হ'ব ইংৰাজীত যি সুবিধা আছে অসমীয়াটো সেইটো আহি গ'লে হ'ব এতিয়া গুগল বা অন্যান্য কৰিছে তেওঁলোকৰ হেৰিত কৰিছে কিন্তু সেইটো মানে যথেষ্ট নহয় তাৰপিছত হৈছে কি এই যিবিলাক আমাৰ অনুবাদৰ ক্ষেত্ৰত অসমীয়া ভাষাটো অনুবাদৰে সমৃদ্ধ হ'ব লাগে আমি প্ৰকাশন পৰিষদে ইতিমধ্যে তামিলনাডু চৰকাৰৰ সৈতে যোগাযোগ চলাই আছোঁ তেওঁলোকৰ গ্ৰন্থবিলাক আমি অনুবাদ কৰা শিশুৰ কাৰণে আমি বা অন্যান্য ভাল ভাল কিতাপবিলাক আৰু আমাৰ গ্ৰন্থবিলাক তেওঁলোকৰ ভাষালৈ কৰিব পৰাৰ কাৰণে যোগাযোগ চলাই আছোঁ এনেদৰে ভাষাটো আমি লৈ যাব লাগিব এতিয়া আমি সিদিনা আমাৰ এখন গ্ৰন্থ যিখন ফিকিয়ে হেৰি কৰে চাৰজাহত মানে কপিৰাইটছৰ কাৰণে কৰে আমি তেওঁলোকৰ জৰিয়তে পঠাই দিছোঁ লাচিত বৰফুকন কিতাপখন তে আমাৰ ভাৰতীয় ভাষাত অনুবাদ হৈছে যাতে বিদেশী ভাষাটো কোনোবাই যদি কপিৰাইট বিচাৰে এইটো দিব লাগিব আমি আমাৰ ভাষাটো আৰু সাহিত্যক এনেদৰে লৈ যাব লাগিব তাৰ সমান্তৰালভাৱে কাৰিকৰী দিশটোৰ সমান্তৰালভাৱে চলিব লাগিব চৰ্চা এই চৰ্চা কিন্তু বহু ক্ষেত্ৰত কিছু একাংশই কিন্তু চৰ্চা কৰি থকা পৰিলক্ষিত নহয় বিশেষকৈ অসমীয়া মাধ্যমৰ বিদ্যা শিক্ষানুষ্ঠানৰ পৰিৱৰ্তে ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠানৰ প্ৰতি ছাত্ৰ ছাত্ৰী আকৰ্ষিত হোৱাৰ প্ৰৱণতাটো বেছি হোৱা পৰিলক্ষিত হৈছে চাওক হেৰি অসমীয়া ভাষাটোৰ এইটোক দুৰ্দশাক লৈ এই যিবিলাক অভিযোগ থাকে এইটো আজিৰ নহয় আমিতো সৰু থকাৰ পৰা এইবিলাক শুনিয়ে আছোঁ যে অসমীয়া নোকোৱা হ'ল অমুক হ'ল তমুক হ'ল এইবিলাক হৈ আছে এইটো চলি থাকিব যেনে আজিকালি ল'ৰা ছোৱালীবিলাক বেয়া হৈ গ'লে এইটো মানে আমাৰ মা দেউতাকো কৈছিল আৰু মা দেউতাকো বোধহয় তেওঁলোকৰ মাক দেউতাকে কৈছিল এইটো চলি থাকিব কিন্তু হ'লে আমি কি কৰিব পাৰিছোঁ যে ভাষাটোক আমি প্ৰেজেণ্টেবল হিচাপে আমি দি দিব পাৰিছোঁ নে নাই যেতিয়া ধুনীয়া ইংৰাজী বিদ্যালয় এখন থাকে তেনেকুৱাকৈ অসমীয়া বিদ্যালয় এখন আমি দিব পাৰিছোঁ নে নাই তাত ভাল শিক্ষাৰে শিক্ষিত হৈ প্লেচমেণ্ট পাইছে নে নাই এইখিনি যেতিয়া সুনিশ্চিত হ'ব অসমীয়া ভাষাটোৰ কাৰণে সব বস্তুবিলাক সব কথাবিলাক জড়িত হয় মানুহৰ অৰ্থনৈতিক দিশৰ লগত যদি অসমীয়া ভাষাটো শিকি তেওঁ দুবেলা দুমুঠি খাবলৈ নাপায় তেতিয়াহ'লে অসমীয়া ভাষাটো কোনে চৰ্চা কৰিব ভাষা চৰ্চা কেৱল বিলাস নহয় ভাষা চৰ্চাৰে আৰ্ণ হ'ব লাগিব এতিয়া চাওক আমি ছ'চিয়েল মিডিয়াত আছিল ছ'চিয়েল মিডিয়াৰ সময়ত ইংৰাজীতে লিখিছিল এতিয়া লাহে লাহে সকলোৱে অসমীয়াত লিখা হৈছে এইটোতো পৰিৱৰ্তন আমি নেদেখাকৈ পৰিৱৰ্তন হৈছে তাৰমানে কোনোবাই কামটো আৰম্ভ কৰিছিল গতিকে সকলোৱে কেৱল চাইনবোৰ্ডত অসমীয়া লিখিলে সেইটো নহ'ব এতিয়া গুজৰাটত আমাৰ মানুহে ভাবে গোটেইবিলাক হিন্দী ভাষী কিন্তু সকলো গুজৰাটী তাত এখন চাইনবোৰ্ড ক'তো নাপায় গুজৰাটীৰ বাহিৰে অন্য ভাষাত আৰু কিন্তু তাৰ কাৰণে অকল তেওঁলোকে জাতীয়বাদ কৰিছে নহয় সেইটো তাত সকলোৱে গুজৰাটী বুজি পায় সকলোৱে গুজৰাটী ব্যৱহাৰ কৰে সেইকাৰণে সম্ভৱ হৈছে আমাৰ ইয়াতো যদি সেইটো কৰিব পাৰোঁ পৰ্যায়ক্ৰমে সকলোৱে কৰক আৰু এইটো দুদিনীয়া নহয় যে আজি মৰ্যাদা আহিছে অহাৰ কাৰণে আমি মৰ্যাদাটো আহি থকাৰ কাৰণে চবেই উৎফুল্লিত হৈছে দুদিন পাছত আকৌ পাহৰি গ'লোঁ এইটো মানে আমি যেনেকৈ কৈ ধৰি লওক ভাবোঁ যে সকলো কাম মানে একেবাৰে ধাৰাবাহিকভাৱে কৰি থাকোঁ এই কামটো আমি ধাৰাবাহিকভাৱে কৰিব লাগিব আৰু ধাৰাবাহিকতাইহে সাফল্য আনিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত